কোন সেইটো গৰুটো এনেকৈ ক'বলৈ মই আৰু নাই। মোক সকলোৱে বিচাৰিছে। মই এতিয়া সোণাপুৰত আছোঁ। ইয়াত আহিলে মোক লগ পাব। মোৰ শেষ স্থান, মোৰ সমাধিস্থল সোণাপুৰ কমাৰকুছি। মই সকলোৰে হিয়াৰ আমঠু আছিলোঁ। মই জীয়াই থাকোঁতে কৈছিলোঁ নে মই মৰিলে এসপ্তাহ অসম বন্ধ হ'ব। I live like that. মই অসমৰ বাঘ আছিলোঁ। ৰজাৰ দৰে কৰিছিলোঁ। এতিয়া মই অলপ জিৰণি ল'ব সোণাপুৰৰ শেষ স্থান লৈছোঁ। ইয়াত আহিবি লগ পাম। ৰাতিকৈ আহিবি। নিজানৈ গান শুনিম আমি। মোৰ ওচৰত আহোঁতে চাদা অলপ আনিবা। মই পাহৰি থাকিলোঁ। চূণ অলপ কমকৈ দিবি। গোটেই মুখখন ঢাকি দিছে। ঢুকুৱাৰ আগত অলপ বিষ খোৱা যেন পাইছিলোঁ। মোক লৈ সকলো ব্যস্ত, মই দেখি আছোঁ। বিশেষকৈ মোক লৈ, মোৰ মৃত্যুক লৈ সকলোৱে ব্যস্ত। কেৱল ন্যায় লাগে। একো নাই দে। গাখীৰ খুৱাই সাপ পুহি আছিলোঁ মই। বাকী যি হওক, ৰৈ ৰৈ বিনালে আহি আছে। দৌৰি দৌৰি যাম, ৰৈ ৰৈ বিনালে চাম। মই ইয়াত আহি অলপ শান্তি পাইছোঁ। নহ'লে তাত থাকোঁতে বহুতে মোক মেচিনৰ দৰে ব্যৱহাৰ কৰিছিল। ইয়াত সেইবোৰ নাই। মা আৰু জংকীৰ লগত বেষ্ট। ইয়াত অহাৰ দিনাই মই বিষ্ণুজ্যোতি আৰু ভূপেন মামাহঁতক লগ পাইছিলোঁ। সকলোৱে মই অহা দেখি আদৰিব ৰৈ আছিল। বাৰু আজিলৈকে এৰিলোঁ দে। শেষত কওঁ, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই। মই মুক্ত। মই এই কাঞ্চনজংঘা।